মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2.0 জৰিয়তে 2 লাখ আৰু 5 লাখ টকা লাভ কৰিবৰ বাবে যিসকল যুৱক যুৱতীয়ে অনলাইন ৰেজিষ্টাৰ কৰিছিল আজিৰ পৰা 2-3 মাহ পূৰ্বে তেওঁলোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহিছে। ৰেজিষ্টাৰ কৰা যুৱক যুৱতীসকলে এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব আৰু সেই কামটো কৰাৰ পিছতহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ সেই 2 লাখ টকা আৰু 5 লাখ টকা ধন লাভ কৰি হিতাধিকাৰী হ'বলৈ সক্ষম হ'ব। মনত ৰাখিব, আপোনাৰ হাতত আজিৰে পৰা মাত্ৰ এটা মাহ সময় আছে আৰু এটা মাহৰ ভিতৰত আপুনি এই গুৰুত্বপূৰ্ণ কামটো কৰিব লাগিব। যদি আপুনি অনলাইন ৰেজিষ্টাৰ কৰিছিল CM টিপুলে আঁচনিৰ বাবে তেন্তে আপুনি এই কথাখিনি চাই লওক কেনেদৰে আপুনি কি কৰিব লাগিব। প্ৰথম কথা হ'ল যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 2.0 বাবে অনলাইন ৰেজিষ্টাৰ কৰিছিল তেওঁলোকে আজিৰে পৰা অনলাইন এপ্লাই কৰিব লাগিব। আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিছিল কিন্তু এতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাই ক'ত কেনেকৈ কৰিব? আজিৰে পৰা অনলাইন পৰ্টেল মুকলি হৈছে। একেবাৰে সহজ পদ্ধতি মই অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আপুনি দেখিছে কেমেৰাত। আপুনি গুগলত যাব, গুগলত গৈ আপুনি CM টিপুলে স্কিম অনলাইন এপ্লাই বুলি আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি টাইপ কৰাৰ লগে লগে প্ৰথম অপশ্যনটো আহিব চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আছাম ষ্টেট পৰ্টেল। এই অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে দেখা পাইছে আপুনি চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযানত টোটেল ৰেজিষ্ট্ৰেশ্যন হৈছে 1,61,819 গৰাকী। সৰ্বমুঠ 1,61,819 গৰাকীয়ে ৰেজিষ্টাৰ কৰিলে আজিৰ পৰা 2-3 মাহ পূৰ্বে যেতিয়া পৰ্টেল খোলা আছিল। আৰু এই 1,61,819 গৰাকী যুৱক যুৱতী অৰ্থাৎ যিসকলে ৰেজিষ্টাৰ কৰিলে তেওঁলোকে এতিয়া আজিৰে পৰা এটা মাহৰ ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব। দেখা পাইছে পৰ্টেলত স্পষ্টকৈ লিখা আছে ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ আছাম অভিযান 2.0 ইজ নাও অপেন, অৰ্থাৎ আজিৰে পৰা আবেদন প্ৰক্ৰিয়া মুকলি হ'ল। এতিয়া অনলাইন এপ্লাই আপুনি কেনেকৈ কৰিব? অনলাইন এপ্লাইৰ বাবে আপোনাক কি কি ডকুমেণ্টছ লাগিব? অনলাইন এপ্লাইত আপুনি কি কি কাম কৰিব লাগিব? প্ৰথমতে মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে আপুনি এই পৰ্টেলটোত আপুনি সোমাই আছে। ওপৰত আপুনি দেখা পাইছে চাইন আপ আৰু লগ ইন দুটা অপশ্যন আছে। আপুনি লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যন ক্লিক কৰিলে লগ ইন অপশ্যন ক্লিক কৰাৰ লগে লগে আহিল আপোনাৰ ইউজাৰ লগ ইন। ইউজাৰ লগ ইনত আপুনি দেখা পাইছে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, অৰ্থাৎ আপুনি যিটো মোবাইল নম্বৰ দি সেই তেতিয়া আপুনি অনলাইনত ৰেজিষ্টাৰ কৰিছিল স্কিমটোৰ বাবে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো দিব। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ দিয়াৰ লগে লগে তলত দুটা অপশ্যন আছে। এটা হ'ল লগ ইন উইথ পাছৱৰ্ড আৰু দ্বিতীয়টো হ'ল লগ ইন উইথ OTP, অৰ্থাৎ আপুনি কিহৰ জৰিয়তে আপুনি লগ ইন কৰিব। আপুনি পাছৱৰ্ডৰ জৰিয়তে লগ ইন কৰিব পাৰিব। আগতে যিটো আপুনি ৰেজিষ্টাৰ কৰোঁতে আপুনি এটা পাছৱৰ্ড বনাইছিল সেই পাছৱৰ্ডটো যদি মনত আছে সেই পাছৱৰ্ডটো দি আপুনি লগ ইন কৰিব পাৰিব। ছেকেণ্ডলি যদিহে আপোনাৰ পাছৱৰ্ড মনত নাই তেনেহ'লে আপোনাৰ মোবাইল বা মেইলত এটা OTP আহিব, সেই OTPৰ জৰিয়তে আপুনি লগ ইন কৰিব পাৰিব। এনেদৰে আপুনি লগ ইন কৰি ল'ব পাৰিব। মনত ৰাখিব লগ ইন কৰিবলৈ যাওঁতে কাষত এটা কেপচা কোড দিয়া থাকিব। এই কেপচা কোডটো যিকেইটা আখৰ দিয়া থাকিব এইকেইটা একেবাৰে শুদ্ধকৈ আপুনি ইয়াত আপুনি ফিল আপ কৰি দিব। তেতিয়া আপুনি লগ ইন কৰি এই পৰ্টেলটোৰ ভিতৰত সোমাব পাৰিব। মই যিহেতু ৰেজিষ্টাৰ কৰা নাছিলোঁ গতিকে মোৰ আইডিত লগ ইন নহয়, সেইকাৰণে মই এটা ভিডিঅ' আছে আপোনালোকক কেনেদৰে এপ্লাই আপোনালোকে কৰিব লাগিব, কি কি আপুনি লিখিব লাগিব, কেনেকৈ আপুনি এপ্লাই কৰিব, ভিডিঅ'টো মই শেষৰ ফালে দি দিম। আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰ্টেলটো মুকলি কৰিলে আৰু আজিৰে পৰা সম্পূৰ্ণ এটা মাহৰ বাবে এই পৰ্টেলটো মুকলি হৈ থাকিব। এটা মাহৰ ভিতৰত এই 1,61,819 গৰাকী যুৱক যুৱতীয়ে তেওঁলোকে ৰেজিষ্টাৰ কৰাসকলে এপ্লাই কৰিব লাগিব। আৰু যদিহে আপুনি এপ্লাই নকৰে তেনেহ'লে অট'মেটিকেলি আপুনি এই পৰ্টেলটোৰ পৰা বাহিৰ হৈ যাব বা আপোনাৰ ইয়াৰ পৰা নামটো কৰ্তন হৈ যাব। যিসকলে এপ্লাই কৰিব, এপ্লাই কৰা সকলে তাৰপাছত তেওঁলোকে পৰীক্ষাত বহিব লাগিব, তেওঁলোকে ইণ্টাৰভিউ দিব লাগিব DC অফিচত, তাৰপাছত তেওঁলোকক নিৰ্বাচিত কৰা হ'ব। এপ্লাই কৰোঁতে আপুনি এটা মেইন কাম হ'ল যে এই ধনটো লাভ কৰাৰ পিছত 2 লাখ টকা বা 5 লাখ টকা লাভ কৰাৰ পিছত আপুনি কি কাম কৰিব? আপুনি ছাগলী পুহিব নে কিবা ইণ্ডাষ্ট্ৰি খুলিব নে কি কৰিব? এই কামটোৰ আপুনি এটা প্ৰজেক্ট আপুনি ৰেডি কৰিব লাগিব আৰু সেই প্ৰজেক্টটো আপুনি অনলাইন পৰ্টেলত এই লগ ইন কৰি আপুনি ভিতৰত সোমাই তাত আপুনি আপলোড কৰিব লাগিব। গতিকে যিসকলে ৰেজিষ্টাৰ কৰিছিল তেওঁলোকে
হাতত সময় থাকোঁতে আপোনালোকে প্ৰজেক্টটো ৰেডি কৰি লওক, আপোনালোকৰ ডকুমেণ্টছসমূহ ৰেডি কৰি লওক আৰু তাৰ পাছত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 হিতাধিকাৰী হ'বলৈ চেষ্টা কৰক। মই আকৌ কৈছোঁ, আপোনালোকৰ হাতত এটা মাহ সময় আছে, এটা মাহৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। যদিহে আপুনি ঘৰত বহি আবেদন কৰিব নোৱাৰে, তেনেহ'লে আপোনাৰ কাষত থকা অনলাইন কেফেখনলৈ যাওক, আপোনাৰ ডকুমেণ্টছকেইটা লগত লৈ আৰু সোনকালে আপুনি আবেদন কৰক। সৰ্বমুঠ ৭৫,০০০ যুৱক যুৱতীয়ে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। ১,৬১,০০০ ৰেজিষ্টাৰ কৰিছে, তাৰ পৰা ৭৫,০০০ক নিৰ্বাচন কৰা হ'ব আৰু ৭৫,০০০ এই ধন লাভ কৰিবলৈ সক্ষম হ'ব। সাধাৰণভাৱে যিসকলে এপ্লাই কৰিছে, অৰ্থাৎ যিসকলৰ কোৱালিফিকেশ্যন বেছি নহয়, তেওঁলোকে ২ লাখ টকা লাভ কৰিব। যিসকলে স্নাতক ডিগ্ৰী দিছে, অৰ্থাৎ BA, BSc বা BCom তেওঁলোকে পাছ কৰিছে, বা তেওঁলোক যদি কোনোবা অভিযন্তা আছে, তেওঁলোকৰ যদি কাৰিকৰী শিক্ষা কিবা আছে, তেন্তে তেওঁলোকে ৫ লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিব। গতিকে অনুৰোধ জনাইছোঁ, যিসকলে ৰেজিষ্টাৰ কৰিছিল তেওঁলোকে অতি সোনকালে অনলাইন কেফেখনলৈ যাওক, নাইবা আপোনাৰ মোবাইলতে আপুনি ঘৰৰ পৰাই এই অনলাইন প্ৰক্ৰিয়া সমাপ্ত কৰক আৰু এই আঁচনিখনৰ হিতাধিকাৰী হওক। কেনেকৈ আবেদন কৰিব, কি কি আপুনি ফিল আপ কৰিব লাগিব, এই ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টো মই লগত লগাই দিছোঁ। অসমৰ উচ্চাকাংক্ষী যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ